আজিকালি কথাটো হৈছে যে আধ্যাত্মিকতাৰ লগতে যি আমাৰ যিটো এটা পেণ্ডেলৰো হওক বা যিটো আকৰ্ষণৰ এটা খুব দৰকাৰ সেইটো কাৰণে আমি আচলতে এনেকুৱা ধৰণে আমি পেণ্ডেলে হওক বা আমাৰ মঞ্চখন আমি এনেকৈ তৈয়াৰ কৰিছোঁ। আধ্যাত্মিকতাৰ লগতে এই বিষয়টো আমাৰ খুব এটা জৰুৰী হৈ পৰিছে। সেইটো কাৰণে আমি আৰু হাঁহ চৰাই দুৰ্গোৎসৱত প্ৰত্যেক বছৰে এটা নতুন এটা হেৰি কৰা হয়। তাৰ যাতে ব্যতিক্ৰম নহয় এইবাৰো আমি সেইটো আমি এনেকুৱা ধৰণে আমি কাম আগবঢ়াইছোঁ। দুৰ্গা পূজা আমি এইবাৰ 65 বছৰ বয়সত আমি ভৰি দিছোঁ। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ লগত। তাৰ লগতে আমি আমাৰ যিটো পেণ্ডেল আমাৰ যি মহিষাসুৰ আকৃতি আমি আমি গেট দিছোঁ প্ৰথমতেই, যাতে এইটো ইয়াৰ উদ্দেশ্য এটাই যাতে যিখিনি অপায় অমংগল যিখিনি দুখ আছে মানুহৰ মাজত যাতে সেইখিনি সকলোখিনি যাতে মা ভগৱতীয়ে দুখ দূৰ কৰে, তাৰেই আমি কনচেপ্টত কৰিছোঁ। আৰু তাৰ লগতে আমি আটাইকেইদিন আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি কৰিছোঁ। উৰুলি প্ৰতিযোগিতা, শংখপাদন প্ৰতিযোগিতা, গোসানী নাম প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা কৰিছোঁ। তাৰ লগতে আমি প্ৰত্যেক দিনাই আমি সন্ধিয়া আমি কণ মইনাসকলৰ আমি আৰতি ব্যৱস্থা কৰিছোঁ। আৰু তাৰ লগতে প্ৰত্যেক দিনাই আমি সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া আপোনাৰ পঞ্চমীৰ পৰা একদম নৱমীলৈকে আমি প্ৰত্যেক দিনাই সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক আমি পূজাৰ ওলগ জনাইছোঁ আৰু তেওঁলোকৰ পৰা সহায় সহযোগ আৰু আমাৰ পূজাখনলৈ আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। আজিকালি কথাটো হৈছে যে আধ্যাত্মিকতাৰ লগতে যি আমাৰ যিটো এটা পেণ্ডেলৰো হওক বা যিটো আকৰ্ষণৰ এটা খুব দৰকাৰ সেইটো কাৰণে আমি আচলতে এনেকুৱা ধৰণে আমি পেণ্ডেলে হওক বা আমাৰ মঞ্চখন আমি এনেকৈ তৈয়াৰ কৰিছোঁ। আধ্যাত্মিকতাৰ লগতে এই বিষয়টো আমাৰ খুব এটা জৰুৰী হৈ পৰিছে। সেইটো কাৰণে আমি আৰু হাঁহ চৰাই দুৰ্গোৎসৱত প্ৰত্যেক বছৰে এটা নতুন এটা হেৰি কৰা হয়। তাৰ যাতে ব্যতিক্ৰম নহয় এইবাৰো আমি সেইটো আমি এনেকুৱা ধৰণে আমি কাম আগবঢ়াইছোঁ। দুৰ্গা পূজা আমি এইবাৰ 65 বছৰ বয়সত আমি ভৰি দিছোঁ। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ লগত। তাৰ লগতে আমি আমাৰ যিটো পেণ্ডেল আমাৰ যি মহিষাসুৰ আকৃতি আমি গেট দিছোঁ প্ৰথমতেই, যাতে এইটো ইয়াৰ উদ্দেশ্য এটাই যাতে যিখিনি অপায় অমংগল যিখিনি দুখ আছে মানুহৰ মাজত যাতে সেইখিনি সকলোখিনি যাতে মা ভগৱতীয়ে দুখ দূৰ কৰে, তাৰেই আমি কনচেপ্টত কৰিছোঁ। আৰু তাৰ লগতে আমি আটাইকেইদিন আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি কৰিছোঁ। উৰুলি প্ৰতিযোগিতা, শংখপাদন প্ৰতিযোগিতা, গোসানী নাম প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা কৰিছোঁ। তাৰ লগতে আমি প্ৰত্যেক দিনাই আমি সন্ধিয়া আমি কণ মইনাসকলৰ আমি আৰতি ব্যৱস্থা কৰিছোঁ। আৰু তাৰ লগতে প্ৰত্যেক দিনাই আমি সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া আপোনাৰ পঞ্চমীৰ পৰা একদম নৱমীলৈকে আমি প্ৰত্যেক দিনাই সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক আমি পূজাৰ ওলগ জনাইছোঁ আৰু তেওঁলোকৰ পৰা সহায় সহযোগ আৰু আমাৰ পূজাখনলৈ আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ।